তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতি বাজিছে তোমাৰ 12টাই বাজিছেহি। চ' সকলোৱে হয়তো পঢ়ি আছা তোমালোকে SSC GDৰ বাবে। যিসকলৰ এক্সাম হৈ গৈছে তেওঁলোকেতো ধুনীয়াকৈ দি আহিলে, বহুতৰে ভালো হৈছে, বহুতৰে অলপ বেয়াও হৈ গৈছে। একো নাই বাৰু, সেইটো এনচাৰ কি অহাৰ পিছত দেখা যাব, ভাল কিমান বেয়া কিমান। চ' যিসকলৰ আগন্তুক এক্সাম আছে, মানে যিহেতু আজি নাছিলে, আজি বন্ধ আছিলে, লগতে দেওবাৰে বন্ধ থাকিব, আকৌ সোমবাৰৰ পৰা চলিব। তো এতিয়া কথাটো হ'ল, যিসকলৰ আগন্তুক আছে কোনখিনি কথাত আমি মন দিয়াটো দৰকাৰ। মোৰো যিহেতুকৈ পিছতে আছে, চ' আমি কিছুমান কথা মন দিব লাগিব যে আমি এতিয়ালৈকে বৰ্তমান যিমানকেইটা শ্বিফ্ট হৈ গৈছে, মানে 4 তাৰিখৰ পৰা এতিয়ালৈকে 7 তাৰিখলৈকে যিমানকেইটা শ্বিফ্ট হৈ গৈছে, সেই শ্বিফ্টকেইটাত কমন বস্তু আমি কি দেখিবলৈ পাইছোঁ, মানে কুৱেশ্যনৰ কথা কৈছোঁ, কমন বস্তু কি দেখিছোঁ। এতিয়া আমি যদি GKৰ কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে মই কিন্তু প্ৰায় কমন কুৱেশ্যন দেখি আছোঁ। পঞ্চবৰ্ষীয় যোজনা, লগতে তোমালোকৰ 2011ৰ জনগণনা, আৰু লগতে লোকনৃত্য, আৰু লগতে তোমালোকৰ কাৰেণ্ট এফেয়াৰ্ছ আৰু ষ্ট্ৰেটিক GKৰ পৰা কিছু কুৱেশ্যন বেছিকৈ দেখিবলৈ পাইছোঁ আৰু ৰিপিটেড দেখিবলৈ পাইছোঁ। মোহিনীঅট্টম, কথকলি এইবিলাকৰ বিষয়ে দেখিবলৈ পাই আছোঁ। গতিকে তোমালোকে এতিয়ালৈকে যদি কোনোৱেও মানে এইখিনি বস্তু চোৱা নাই, তেতিয়াহ'লে তোমালোকে তৎক্ষণাত চাই ল'ব পাৰা, কাৰণ এইখিনি বস্তু মনত ৰখাওঁতে খুব বেছি সময়ো নালাগে, ধুনীয়াকৈ ইউটিউবতে তোমালোকে পাই যাবা। গতিকে সেইখিনি বস্তু তোমালোকে চাই গ'লে হয়তো তাৰ পৰা 3ৰ পৰা 4টা কুৱেশ্যন তোমালোকে ধুনীয়াকৈ কাৰেক্টলি কৰি থৈ আহিব পাৰিবা। আৰু লগতে মই যদি কওঁ, এতিয়া বহুতে ভয় খাই আছে যে RWA মক টেষ্ট আৰু তাৰ মাজত ডিফাৰেঞ্চ এটা আছে। এতিয়া কথা হ'ল, সেইটোতো সঁচা কথা, কাৰণ শুনা, এতিয়া বাহিৰা কেণ্ডিডেটবিলাকে কৈ আছে যে এইবাৰৰ কুৱেশ্যন আৰু যোৱা বছৰৰ কুৱেশ্যনৰ মাজত বিশেষ বেছি পাৰ্থক্য নাছিল, মানে বুলি কৈ আছে, বা একেই বুলি কৈ আছে। কিন্তু আমাৰ অসমৰ কেণ্ডিডেটে কৈ আছে যে এইবাৰ হিন্দীখিনি টান আছিলে, বা অংকখিনি অলপ টান আছিল, বা GK GSখিনি অলপ টান আছিল। আৰু সেই কথাটো ময়ো লক্ষ্য কৰিছোঁ, কাৰণ যোৱাবাৰতকৈ এইবাৰ অলপমান হ'লেও লেভেলটো ওপৰত আছে। কিন্তু বাহিৰা কেণ্ডিডেটবিলাকে এই কথাটো কিয় কৈছে ইজি বুলি, কাৰণ তেওঁলোকে হিন্দীত চোকা, আৰু লগতে GKবিলাক তেওঁলোকে চায়ে থাকে, আৰু ৰিজনিং আৰু অংকৰ কথাটো সিহঁতক ক'ব নালাগে। গতিকে সিহঁতৰ বাবে GK GS ৰিজনিং বা অল পেপাৰখন তেওঁলোকৰ বাবে ইজিয়ে আছিলে। গতিকে আমাৰ তাৰ তুলনাত অলপ হ'লেও পাৰ্থক্য থাকে অসমৰ কেণ্ডিডেটৰ মাজত। চ' সেইকাৰণে কৈছোঁ, অসমৰ বাবে এইবাৰ অকণমান যোৱাবাৰতকৈ লেভেল ওপৰত আছিলে। চ' সেইকাৰণে কৈছোঁ, ইমানো চিন্তা কৰিব নালাগে। কাট অফৰ কথাটো পিছত হ'ব, কিন্তু ইমানো চিন্তা কৰিব নালাগে। তোমাৰ যদি বেয়া হয় তেতিয়াহ'লে গম পাবা যে প্ৰায় সংখ্যকৰে বেয়াই হৈছে। যোনে কষ্ট অভাৰতকৈ অভাৰ কৰিছে, হয়তো সিহে এইবাৰ 120-30 মান মাৰ্ক পাবগৈ পাৰে অসমৰ পৰাও, কাৰণ যোৱাবাৰো তেনেকৈ পাইছে, বা নহয়তো 100+ পাব পাৰে। গতিকে ইমানো ডাঙৰ কথা নহয়। চ' আমাৰ এইবাৰ কম্পিটিশ্যন লেভেলটো কমিব লাষ্টলৈকে, এইটো কথা আমি স্পষ্টভাৱে এতিয়াই দেখিবলৈ পাইছোঁ। চ' ইমান চিন্তা কৰিব নালাগে। যিসকলৰ আছে সেই সৰু সুৰা বস্তুখিনি তোমালোকে চাই যোৱা। আৰু এক্সাম 25 তাৰিখে যিহেতু আমাৰ শেষ হ'ব, আৰু বেছি দিনো নাই, আগন্তুক আহি থকা শ্বিফ্টকেইটা ইমানো ইজি হ'ব নালাগে, কাৰণ লাষ্টৰ শ্বিফ্টকেইটা মোৰ মতে হাৰ্ডতকৈ ইজিহে থাকে, কাৰণ সেইকাৰণে নৰ্মেলাইজেশ্যনো কম হয়। আৰু যোৱা বছৰৰ মই কুৱেশ্যনখিনি চাই এটা কথাই গম পাইছোঁ যে প্ৰথমতকৈ লাষ্টলৈ হোৱা এক্সামকেইটা ইজি থাকে। চ' চিন্তা কৰিব নালাগে, অলপ কষ্ট কৰিলে তোমালোকেও এটা ভাল স্ক'ৰ কৰি আহিব পাৰিবা। চ' ধন্যবাদ জনাইছোঁ। জয় আই অসম। পাৰিলে চেনেলৰ লগত জড়িত হৈ ল'বা, যিসকল নতুন কেণ্ডিডেট আগন্তুক SSC GDৰ বাবে মই প্ৰায় কথা আমি পাতি থাকিম। চ' ধন্যবাদ। জয় আই অসম।